বিষ্ণুপুৰ তুমি কোৱা পৰম শ্ৰদ্ধাৰ আজি আমাৰ এই নীলাচল বিষ্ণুপুৰত উপস্থিত হোৱা সন্মানীয় ৰাইজ লগতে নাগানাম শিল্পীসকল আমি আহিছোঁ সদৌ অসম নাগানাম সংঘৰ 42 সংখ্যক বাৰ্ষিক অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰু নিমন্ত্ৰণৰ বাবে প্ৰচাৰৰ বাবে আহি আমি এই নীলাচল বিষ্ণুপুৰত উপস্থিত হৈছোঁ। কিন্তু আমাৰ অতিকৈ সৌভাগ্যৰ কথা যিটো চকৰ নামটো যিজন ব্যক্তিৰে নামকৰণ কৰা হৈছে তেখেত অতি বয়োজ্যেষ্ঠ, তেখেতক আজি আমাৰ মাজত পাইছোঁ। সদৌ অসম নাগানাম সংঘৰ মজিয়াৰ তৰফৰ পৰা তেখেতৰ নামটো চিৰস্থায়ী হওক, অসমত তেখেতৰ নামটো জিলিকি উঠক, সেই আশাৰে তেখেতক আমি সদৌ অসম নাগানাম সংঘৰ পৰিয়ালৰ তৰফৰ পৰা সম্পাদক হিচাপে মই আহ্বান জনাইছোঁ। আমাৰ সন্মানীয় সদৌ অসম নাগানামৰ প্ৰাক্তন সম্পাদক মোৰ গুৰু কৈলাশ দেৱক আহ্বান জনাইছে। তেখেতে এই চকটোৰ মালিক বুলিয়ে ক'ব পাৰে, মালিক মোৰ পিতৃতুল্য, মোৰ ককাতুল্য, তেখেতক সন্মান জনাব। আমি ৰাইজৰ ওচৰত নিবেদন জনাইছোঁ, নাগানাম সংস্কৃতি, নাগানাম সংঘক আপোনালোকে সুৰক্ষা দিয়ক। নাগানাম সংস্কৃতিটো অপসংস্কৃতিলৈ যাতে ৰূপান্তৰ নহয় আপোনালোকে মাত মাতক, আৰু আমাৰ এই সংস্কৃতিৰ বিশ্ব দৰবাৰত যদি প্ৰতিষ্ঠা হয় তাৰ বাবে আপোনালোকে সহায় সহযোগ আগবঢ়াওক। সদৌ অসম নাগানাম সংঘৰ সভাপতি সম্পাদককে ধৰি সকলো কাৰ্যকৰ্তাসকল আজি আমাৰ আহি তেখেতসকলৰ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আমাৰ এই বিষ্ণুপুৰ চকত উপস্থিত হৈছে। তেখেতসকলে আমন্ত্ৰণ জনাবৰ কাৰণে আমি সকলো নাগানাম সংঘৰ সকলো বিষয়ববীয়া সভাপতি সম্পাদককে ধৰি কাৰ্যকৰ্তাসকলক আমি বিষ্ণুপুৰ বণিক সন্থাৰ তৰফৰ পৰা তেখেতসকলৰ এই নাগানাম সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত হওক বুলি আমি বিষ্ণুপুৰ বণিক সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই চগতে আমি বিষ্ণুপুৰ ব্যৱসায়ী সন্থাৰ হৈ তেখেতসকলৰ এই মহানুভৱতা আমাৰ বিষ্ণুপুৰ নীলাচকত আহি পদাৰ্পণ কৰিলে, মানে কি দেখুৱালে, আমি সেই চগতে আমাৰ নাগানাম সংঘৰ জ্যেষ্ঠ পাঠক ৰামচৰণ ভঁৰালীৰ পিছতে আমি মাননীয় কৈলাশ তালুকদাৰ দেৱক আমি বিষ্ণুপুৰ বণিক সন্থাৰ পৰা এখন ফুলাম গামোচা অৰ্পণ কৰিব বিচাৰিছোঁ। এয়া অৰ্পণ কৰিছে আমাৰ সমাজসেৱক প্ৰফুল্লনাথ দেৱে। আৰু আজি এই নাগানাম সংঘৰ যি দ্বিবাৰ্ষিক অধিৱেশন, এই আমি বিষ্ণুপুৰ ব্যৱসায়ী সন্থাৰ পৰা নগদ 500 টকা আমাৰ সংঘৰ মানে বিষ্ণুপুৰ বণিক সন্থাৰ আমাৰ সম্পাদক ভাইটি চৌধুৰীয়াই অৰ্পণ কৰিছে নাগানাম সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ। আমাৰ বণিক সন্থা বুলি লিখি দিলে হ'ল। চকত উপস্থিত হোৱা সন্মানীয় এই অঞ্চলৰ ৰাইজ লগতে নাগানাম শিল্পীসকল, আমাৰ মাজত উপস্থিত আছে অন্য এজন এই অঞ্চলৰে বয়োজ্যেষ্ঠ ব্যক্তি, তেখেতকো নাগানাম সংঘৰ তৰফৰ পৰা এখনি আমি ফুলাম গামোচাৰে আমি সন্মান জনাব ওলাইছোঁ। তেখেতসকলে আমাক আশীৰ্বাদ কৰক, এই সংস্কৃতিটোৰ জৰিয়তে আমি যেন অসমীয়া, আমি ভাৰতীয় হৈ সনাতনী সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই আশাৰে আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰি তেখেতৰখিনি ফুলাম গামোচাৰে সন্মান জনাব ওলাইছোঁ। ইয়াৰ লগে লগে মই এটা কথা কৈ লওঁ, তেখেতে যোৱাকালি এটা বৰ সাংঘাতিক কাম কৰিছে। আমাৰ ইয়াৰখিনি যিখিনি 80 ঊৰ্ধৰ বা 70 ঊৰ্ধৰ ব্যক্তি আছে, 20জনমান ব্যক্তি চাইকেল মাৰি কালি দৰং ডিষ্ট্ৰিক্টখন গোটেই ঘূৰিছে।